নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই সকলোকে মোৰ ইউটিউব চেনেল মেথছ 99 বাই ৰয় ছাৰলৈ স্বাগতম জনাইছোঁ। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। তোমালোকেও বাৰু মোৰ নিচিনা মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাব বিচাৰা নেকি? তেনেহ'লে তোমালোকে সঠিক চেনেলত আহিছা, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। মোৰ লক্ষ্য তোমালোককো মোৰ নিচিনা মেথছত 90+ পোৱাত সহায় কৰা। ইতিমধ্যে আমি অনুশীলনী 1.2 কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 আলোচনা কৰিছোঁ। যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই তোমালোকে আগৰ ভিডিঅ'সমূহ অতি সোনকালে চাবা। আজি আমি কুৱেশ্যন নম্বৰ 4 আৰম্ভ কৰিম। চাবা কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে, কেইটামান MCQ দিয়া আছে। MCQ মানে হৈছে মাল্টিপল চইচ কুৱেশ্যন। মাল্টিপল চইচ কুৱেশ্যন মানে অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি, 4টা অপশ্যন দিয়া থাকিব, তাৰে পৰা আমি যিকোনো এটা বাছি উলিয়াব লাগে। আৰু এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে জানা MCQ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো আলোচনা কৰিম। প্ৰশ্নটো চাবা কি দিয়া আছে, এটা অহন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হয়? অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি দিয়া আছে। চাবা এটা অহন্য পৰিমেয় সংখ্যা, পৰিমেয় সংখ্যা মানে আমি ইতিমধ্যে গম পাইছো পৰিমেয় সংখ্যা এটা শূন্য এটা পৰিমেয় সংখ্যা হয় না নহয়? শূন্য এটা পৰিমেয় সংখ্যা হয়, কিন্তু শূন্যৰ বাহিৰে ল'ব দিছে, অহন্য বুলি কৈছে। অহন্য মানে শূন্য ল'ব নোৱাৰো, শূন্যৰ বাহিৰে পৰিমেয় সংখ্যা আমি যিকোনো ল'ব পাৰো, 2 ল'ব পাৰো, 4 ল'ব পাৰো, 5 ল'ব পাৰো, 6 ল'ব পাৰো, হয় না নহয়? 2/3 ল'ব পাৰো, যিকোনো ল'ব পাৰো। মই ধৰি লৈছো এটা অহন্য পৰিমেয় সংখ্যা ধৰি লৈছো, মই 4 লৈছো। কিমান লৈছো? 4। আৰু এটা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা তোমালোকে ইতিমধ্যে গম পাইছা, √2, √5, √7, তো আমি √2 এটা লৈছো, ঠিক আছে? √2 এটা পৰিমেয় সংখ্যা লৈছো, অহন্য পৰিমেয় সংখ্যা লৈছো, এটা অপৰিমেয় সংখ্যা লৈছো। তাৰপিছত কি কৈছে? সংখ্যাৰ পূৰণফল বুলি কৈছে, পূৰণফল। তাৰমানে এটা অহন্য পৰিমেয় সংখ্যা, এটা অহন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব? 4√2 কি হয়? এইটো 4 × √2 মানে কিমান? 4√2, 4√2 এটা কি হয়? অপৰিমেয় হয়। তাৰমানে এটা পৰিমেয় সংখ্যা, অহন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা পূৰণ কৰিলে কি পাম? সদায় এটা অপৰিমেয় সংখ্যা পাম। সদায় কি পাম? এটা অপৰিমেয় সংখ্যা পাম। অপৰিমেয় সংখ্যাটো তোমালোকৰ অপশ্যনত কিমান আছে? এ নম্বৰ অপশ্যনত আছে, সেইকাৰণে অপশ্যন নম্বৰ কিমান হ'ব? এইটো হ'ব শুদ্ধ, ঠিক আছে? বুজি পাইছা? পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল কি হয়? অপৰিমেয় হয়, সেইকাৰণে অপৰিমেয়টো কি আছে? অপশ্যন এত আছে, ঠিক আছে? এতিয়া আমি কুৱেশ্যন নম্বৰ 5টো আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 5টো কি দিয়া আছে? কুৱেশ্যন নম্বৰ 5 √5 কি দিয়া আছে? √5 প্লাছ √3 প্লাছ 2 এটা কি সংখ্যা? অপশ্যন দিয়া আছে এ স্বাভাৱিক সংখ্যা, অপশ্যন বি অখণ্ড সংখ্যা, অপশ্যন চি পৰিমেয় সংখ্যা, অপশ্যন ডি অপৰিমেয় সংখ্যা। চাবা কোনটো হ'ব 4টাৰ পৰা? এ বি চি ডি। চাবা √5 এটা অপৰিমেয় সংখ্যা, এইটো এটা অপৰিমেয় সংখ্যা, √3 অপৰিমেয় সংখ্যা, এইটো এটা পৰিমেয় সংখ্যা। আমি এটা ফৰ্মুলা, আমি এটা নিয়ম জানো যে অপৰিমেয় সংখ্যাৰ লগত যদি তুমি পৰিমেয় সংখ্যা যোগ কৰা সদায় কি পাম? অপৰিমেয় সংখ্যাই পোৱা যায়। বুজি পাইছা? সেইকাৰণে অপশ্যন কি হ'ব? অপৰিমেয় সংখ্যা ক'ত আছে? ডিত আছে। বুজি পাইছা? মানে অপৰিমেয় সংখ্যাৰ লগত যদি তুমি যিকোনো অপৰিমেয় সংখ্যাৰ লগত যদি তুমি পৰিমেয় সংখ্যা যোগ কৰা সদায় কি পাবা? অপৰিমেয় সংখ্যাই পাম। বুজি পাইছা? অপৰিমেয় সংখ্যাৰ লগত যদি পৰিমেয় সংখ্যা আমি যোগ কৰি দিওঁ কি পাম? অপৰিমেয় সংখ্যা পাম। সেইকাৰণে এইটো অপৰিমেয় সংখ্যা আছিল √5 প্লাছ √3। অপৰিমেয় সংখ্যাৰ লগত আমি পৰিমেয় সংখ্যা যোগ কৰাৰ ফলত কি পাম? এটা অপৰিমেয় সংখ্যা পাম। অপৰিমেয় সংখ্যা অপশ্যন ক'ত আছে? ডি নম্বৰ অপশ্যনত আছে, ঠিক আছে? সেইকাৰণে 5 নম্বৰৰ উত্তৰটো কি হ'ব? ডি হ'ব। বুজি পাইছা? এতিয়া কুৱেশ্যন নম্বৰ 6 চাবা উক্তি আৰু যুক্তি দিয়া আছে, এজাৰচন ৰিজনিং। কি কৈছে? উক্তিত কি দিছে? উক্তিত কৈছে √2 প্লাছ √5 এটা অপৰিমেয় সংখ্যা হয়, কাৰণ অপৰিমেয় সংখ্যা, এইটো অপৰিমেয় সংখ্যা, এইটো অপৰিমেয় সংখ্যা, দুটা যোগ আছে। এইটো এটা কি অপৰিমেয় সংখ্যা হ'ব নে নাই? দুটা অপৰিমেয় সংখ্যাৰ যোগফল কি হ'ব? অপৰিমেয় হ'ব। হয়, এইটো সঁচা, এইটো সঁচা, তাৰমানে উক্তিটো সঁচা। এতিয়া যুক্তি আৰটো কি কৈছে চাবা, যুক্তিটো কি কৈছে, ৰিজনিংটো কি কৈছে চাবা, যদি পি আৰু কিউ মৌলিক ধনাত্মক অখণ্ড সংখ্যা, পি আৰু কিউ বুলি কি বুলি কৈছে? মৌলিক সংখ্যা বুলি কৈছে। মৌলিক সংখ্যা মানে আমি জানো যেনেকুৱা 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 নহয়, 5 হ'ব পাৰে, হয় নে নহয়? 6 নহয়, 7 হ'ব পাৰে, হয় নে নহয়? এইবিলাক মৌলিক সংখ্যা। পি আৰু কিউ কি বুলি কৈছে? দুটা মৌলিক ধনাত্মক অখণ্ড সংখ্যা, মৌলিক সংখ্যা বুলি কৈছে তাৰমানে, ঠিক আছে? তেন্তে √p আৰু √q প্লাছ √q এটা কি অপৰিমেয় সংখ্যা বুলি কৈছে। চাবা মৌলিক সংখ্যাৰ বৰ্গমূল সদায় কি হয়? অপৰিমেয় হয়। তাৰমানে এইবিলাক কি মৌলিক সংখ্যা তুমি যদি ৰুট লগাই দিয়া সদায় কি হ'ব? অপৰিমেয় হ'ব। তেনেহ'লে এইটো এটা অপৰিমেয় সংখ্যা, এইটো এটা অপৰিমেয় সংখ্যা, কাৰণ কি পি
পি আৰু কিউ কি মৌলিক বুলি কৈছে কোৱেশ্যনত, মৌলিক। যেহেতু পি আৰু কিউ মৌলিক বুলি কৈছে, মৌলিক সংখ্যাৰ ৰুট কি হয় অপৰিমেয় হয়, আৰু কিউৰ ৰুটটো কি হ'ব অপৰিমেয় হ'ব, আৰু অপৰিমেয় যদি যোগ কৰোঁ আমি কি পাম অপৰিমেয় পাওঁ, হয় না নহয়, অপৰিমেয় পাম। সেইকাৰণে কি হ'ব এইটোও সঁচা এইটোও সঁচা, কাৰণ √2 + √5 এইটো অপৰিমেয় এইটো অপৰিমেয়, দুটা অপৰিমেয় যোগ কৰিলে কি পাম অপৰিমেয় পাওঁ। আৰু যেহেতু পি আৰু কিউ কি বুলি কৈছে মৌলিক সংখ্যা বুলি কৈছে, আৰু মৌলিক সংখ্যাৰ ৰুট কৰিলে আমি কি পাম অপৰিমেয় পাওঁ, এইটো মৌলিক সংখ্যাৰ ৰুট কৰিলে আমি অপৰিমেয় পাওঁ, আৰু দুটা অপৰিমেয় সংখ্যা যোগ কৰিলে আমি কি পাম অপৰিমেয় পাওঁ, হয় না নহয়, মিলিছে নে নাই আমাৰ, তো মিলিছে। সেইকাৰণে এইটো কি হ'ব উক্তি আৰু যুক্তি কোনটো হ'ব, এইটো এ নম্বৰ অপশ্যনত কি আছে, উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰ এৰ শুদ্ধ ব্যাখ্যা, এইটো অপশ্যন নম্বৰ কিমান হ'ব এ হ'ব, বুজি পাইছা, এইটো অপশ্যন নম্বৰ কিমান হ'ব এ হ'ব। কাৰণ এইটোৰ লগত এইটোৰ মিল আছে, কিয় মিল আছে, √2 + √5 অপৰিমেয়, মানে দুটা অপৰিমেয় সংখ্যা, এইটো এটা অপৰিমেয় সংখ্যা এইটো এটা অপৰিমেয় সংখ্যা, দুটা অপৰিমেয় সংখ্যা যোগ কৰিলে কি পাম অপৰিমেয় পাওঁ, ইয়াতেও দুটা অপৰিমেয় সংখ্যা যোগ কৰিলে কি পাম অপৰিমেয় পাওঁ, বুজি পাইছা। এইটোৱে কোৱেশ্চন আছিল আমাৰ, ঠিক আছে। তাৰপিছত চাবা কোৱেশ্চন নম্বৰ 7, √a এটা অপৰিমেয় সংখ্যা বুলি কৈছে, √a যিকোনো এটা √a বুলি কৈছে, √a এটা অপৰিমেয় বুলি কৈছে, যেতিয়া a মৌলিক সংখ্যা হয়, য'ত a কি বুলি কৈছে মৌলিক। আমি অলপ আগতে ইতিমধ্যে অলপ আগতে পাইছো আমি যে যিকোনো মৌলিক সংখ্যাৰ ৰুট যদি আমি থাকে আমি কি পাম অপৰিমেয় পাওঁ, যেহেতু a এটা মৌলিক বুলি কৈছে তেনেহ'লে a ৰুট কি হ'ব অপৰিমেয় হ'ব না নাই, হ'ব অপৰিমেয় হ'ব, তেনেহ'লে এইটো কি হ'ব সঁচা হ'ব, উক্তি এইটো সঁচা, উক্তি এইটো সঁচা, কোৱেশ্চন নম্বৰ 7ৰ উক্তিটো সঁচা হ'ল, কাৰণ এ এটা মৌলিক সংখ্যা, আৰু মৌলিক সংখ্যাৰ কি হয় ৰুট সদায় কি হয় অপৰিমেয় হয়, এইটোৱে কোৱেশ্চনত কৈছে, ঠিক আছে। যুক্তিটো কি কৈছে চাবা, যুক্তি কি কৈছে, যুক্তি কৈছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল, যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল, চাবা যিকোনো মৌলিক সংখ্যা, এইটো যিকোনো মৌলিক সংখ্যা হ'ব পাৰে, বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয়, যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল কি হয় অপৰিমেয় হয়, মই অলপ আগতে ডিছকাশ্যন কৰিছো, এইটো যদি এটা এইটোও সঁচা হয় এইটোও সঁচা হয়, আৰু দুয়োটাৰ লগত কি আছে মিল আছে, সেইকাৰণে অপশ্যন কোনটো হ'ব উক্তি এ আৰু উক্তি আৰ দুয়োটাই সত্য, আৰু যুক্তি আৰ এৰ শুদ্ধ ব্যাখ্যা, এইটো হ'ব অপশ্যন নম্বৰ এ। কিয় এ হ'ব চাবা, আমাক উক্তিটো কি দিয়া আছিল √a এটা কি কৈছিল অপৰিমেয় সংখ্যা, √a এটা অপৰিমেয় বুলি কোৱেশ্যনত দিয়া আছে, যেতিয়া এ এটা মৌলিক সংখ্যা হয়, এ যদি মৌলিক হয় চাবা, এ যদি মৌলিক হয় মৌলিক সংখ্যাৰ ৰুট কি হ'ব অপৰিমেয় হ'ব, হয় এইটো আমি জানো। আৰু যুক্তিটো কি কৈছে আকৌ একে কৈছে, যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল, যিকোনো মৌলিক সংখ্যা ধৰি লৈছে এটা মৌলিক সংখ্যা, যিকোনো মৌলিক সংখ্যাৰ আমি বৰ্গমূল কি পাম এটা অপৰিমেয় সংখ্যা পাম, যেনেকুৱা মৌলিক সংখ্যা আৰু এটা লৈছো, যেনেকুৱা 2 মৌলিক সংখ্যা 2 লৈছো, 2ৰ এটা যদি আমি বৰ্গমূল কৰো কি পাম অপৰিমেয় পাম, মিলিছে দুটাৰ লগত একেই, মানে কথাটো আমাক কি কৰিছে অলপ ঘূৰাই পকাই দিছে, উক্তিৰ লগত যুক্তিটো আমাৰ মিল আছে, সেইকাৰণে অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ উত্তৰ, বুজি পাইছা। এতিয়া চাওঁ আমি কোৱেশ্চন নম্বৰ 8, চাবা কি কৈছে, কি কৈছে কোৱেশ্চনত চাবা, √2 √3 √5 √6 √7 √8 √10 আটাইবোৰে অপৰিমেয় হলে, এই গোটেই কেইটা কি অপৰিমেয়, ঠিক আছে, আটাইবোৰে অপৰিমেয় হলে তলৰ কোনটো জোৰ সদৃশ অপৰিমেয়, গোটেই কেইটা কি অপৰিমেয় বুলি কৈছে, কিন্তু তলৰ পৰা ওলাব দিছে, ইয়াৰ পৰা ওলাব দিছে কোনটো কি সদৃশ অপৰিমেয়, সদৃশ অপৰিমেয় মানে কি চাবা, সদৃশ অপৰিমেয় আমি কেনেকে ওলাম, এইটো আছে √2 √3 √5, এই √8 যিটো আছে চাবা, √8ক আমি কি কৰিব পাৰিম ভাঙিব পাৰিম, √8ক আমি কেনেকে ভাঙিব পাৰিম চাবা, 8ক আমি কেনেকে ভাঙিম 2 4 গুণ 8 2 2 গুণ 4, তাৰ মানে 2 পূৰণ 2 পূৰণ 2 বুলি লিখিব পাৰিম, 8ক আমি 2 পূৰণ 2 2 2 গুণ 4 4 2 গুণ 8, 8ক আমি ভাঙিলে 2 পূৰণ 2 পূৰণ 2 লিখিব পাৰো, আৰু ৰুট আছে কাৰণে ৰুটৰ ভিতৰত লিখিছো। চাবা আমাৰ এটা নিয়ম আছে, ৰুটৰ ভিতৰত যদি আমি জোৰা পাওঁ বা পেয়াৰ্স পাওঁ, জোৰ আছে না নাই 2 আৰু 2 দুটা আছে, 2 দুটা কি হৈ যায় বাহিৰত ওলাই আহে, ৰুটৰ বাহিৰত ওলাই আহে, তাৰমানে √3 পূৰণ √3 দুটা থাকিলে কি হয় ৰুটৰ বাহিৰত আহি যায়, বুজি পাইছা। তো সেইকাৰণে এইটো কি হ'ব √2 ইনটু √2 আছে, দুটা আহিছে, দুটা আছে, তিনিটা আছে, দুটা আমি ওলাই ল'ব পাৰিম, দুটা জোৰা আছে, জোৰাৰ পৰা এটা আমাৰ কি হ'ব বাহিৰত ওলাই আহিল, আৰু ভিতৰত কি থাকিল এটা থাকিল, 2√2 হ'ল, তাৰমানে √8ক আমি কি ভাঙিব পাৰো 2√2 বুলি লিখিব পাৰো, কাৰণ √8ক আমি 2 পূৰণ 2 পূৰণ 2 লিখিব পাৰো, 8ক আমি 2 পূৰণ 2 পূৰণ 2 লিখিব পাৰো ৰুটৰ ভিতৰত, সেইকাৰণে ৰুটৰ ভিতৰত লিখিছো, আৰু এই দুটা জোৰাৰ পৰা দুটা 2 যেহেতু আছে ইয়াতে ৰুটৰ ভিতৰত, দুটা থাকিলে কি হয় এটা বাহিৰত ওলাই আহে, দুটাৰ পৰা কি হয় এটা কমন লৈ বাহিৰত ওলাই আহে,
আৰু থাকি গ'ল কি এই ৰুটটো ভিতৰত থাকি গ'ল, বুজি পাইছা? এইটো বাহিৰত, এই দুটা 2 কি হ'ল বাহিৰত ওলাই আহিল, থাকি গ'ল, এই ৰুটটো থাকি গ'ল, বুজি পাইছা? সেইকাৰণে কি হ'ল 2 ৰুট 2, ৰুট 8ক 2 ৰুট 2 বুলি লিখিব পাৰো। ইয়াতে সদৃশ কোনটো তোমালোকে চাইছা, ইয়াতে ৰুট 2 আছে, ৰুট 3 আছে, ৰুট 5 আছে, ৰুট 6 আছে, ৰুট 7, ৰুট 8, ৰুট 10। ৰুট 8ক আমি কি লিখিব পাৰো 2 ৰুট 2 বুলি লিখিব পাৰো। ৰুট 8ক আমি 2, কাৰণ 2 পূৰণ 2 পূৰণ 2 2 ৰুট 2 লিখিব পাৰো। গতিকে ইয়াতে আছে ৰুট 2, ইয়াতেও আছে ৰুট 2, হয় না নহয়? হয় না নহয়? ইয়াতেও ৰুটটো আছে, ইয়াতেও ৰুটটো আছে, আৰু কিবা আছে নেকি? ৰুটটো থকা আছে নেকি? নাই। গতিকে ইয়াতেও ৰুটটো আছে, ইয়াতেও যেহেতু ৰুটটো আছে, ভাঙাৰ পাছত যেহেতু ইয়াতেও 2 ৰুটটো পাম, কাৰণ ইয়াতেও ৰুটটো আছে, ৰুটৰ ভিতৰত যেহেতু সেম আছে, তাক কোৱা হয় সদৃশ অপৰিমেয়। সদৃশ অপৰিমেয় মানে যেনেকুৱা 2 ৰুট 3, 5 ৰুট 3, ৰুটৰ ভিতৰত যদি সেম থাকে, আগত আমাৰ সংখ্যা যি নাথাকক কিয়, ৰুটৰ ভিতৰত যদি আমাৰ সংখ্যাবিলাক সেম থাকে, তাক কয় সদৃশ অপৰিমেয়। ইয়াতে একমাত্ৰ ৰুট 2 আৰু ৰুট 8 আছে, 8 ডাইৰেক্ট নাই যদিও আমি ভাঙি 2 ৰুট 2, মানে ইয়াতে ৰুটটো আছে, ইয়াতে ৰুট 2 আকাৰত আমি ল'ব পাৰো। সেইকাৰণে এনসার কি হ'ব ৰুট 2 আৰু ৰুট 8। কোড কিন্তু অপশনত আছে, অপশন নম্বৰ চিত আছে, চাবা ৰুট 2 ৰুট 8। সেইকাৰণে উত্তৰ কি হ'ব অপশন নম্বৰ সি। বুজি পাইছা তোমালোকে? তো আমাৰ অনুশীলনী 1.22 সমাপ্ত হ'ল। তোমালোকে বুজি পাইছা না নাই? যদি বুজি পাইছা তোমালোকে কমেন্ট কৰি জনাবা, আৰু যদি বুজি পোৱা নাই তোমালোকে কমেন্ট কৰি জনাবা, মোক কমেন্ট কৰি জনাবা যে মোৰ ক্লাছটো তোমালোকে কৰি কেনেকুৱা লাগিল। ঠিক আছে? যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে নতুন ভিডিঅ' আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশ্যন পাই যোৱা। ধন্যবাদ। পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত।